নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি টিলিঙা মন্দিৰৰ বিষয়ে কিছু নজনা কথা আলোচনা কৰিম। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। টিলিঙা মন্দিৰৰ কথা আপোনালোক সকলোৱে বহুতো কথা জানে। এই মন্দিৰত টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি এটা জনবিশ্বাস আগৰ পৰাই আছে। তিনিচুকীয়া বৰডুবিত আছে এই প্ৰসিদ্ধ টিলিঙা মন্দিৰটো। বছৰি বহুতো ভক্ত আহে এই মন্দিৰলৈ। কিন্তু টিলিঙা মন্দিৰত কোনে টিলিঙা বন্ধাৰ প্ৰথা আৰম্ভ কৰিছিল আপোনালোকে জানেনে? কেতিয়া স্থাপন হৈছিল এই টিলিঙা মন্দিৰটো আপোনালোকে জানেনে? এই মন্দিৰৰ বিষয়ে বহুতো নজনা কথা আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। এবাৰ এজন চাহ শ্ৰমিকে সেই ঠাইত মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা দেখে। শ্ৰমিকজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচাৰ কৰ্তৃপক্ষক অৱগত কৰে। বাগিচাৰ কৰ্তৃপক্ষই সেই ঠাইত স্থাপন কৰে এটা শিৱ মন্দিৰ। লাহে লাহে মন্দিৰলৈ ভক্তৰ সমাগম ঘটিছিল। তাৰ পাছতেই ভক্তসকলে মনৰ ইচ্ছা পূৰণৰ বাবে মন্দিৰৰ চৌহদত থকা বটগছজোপা টিলিঙা বান্ধিবলৈ আৰম্ভ কৰিছিল। লোকবিশ্বাস অনুসৰি তেতিয়াৰ পৰাই এই মন্দিৰৰ ভক্তসকলে টিলিঙা বান্ধিবলৈ আৰম্ভ কৰিছিল। এই মন্দিৰৰ বটগছজোপাত একে উশাহতে ভক্তসকলে টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি এক বিশ্বাস আছে। ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে সেইটো পূৰণ হয় বুলিও এটা জনবিশ্বাস আছে। 1965 চনত এই টিলিঙা মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। টিলিঙা মন্দিৰৰ চৌহদত থকা বটগছজোপাৰ ডালত এতিয়া ইমানেই টিলিঙা হৈছে যে এই লাখ লাখ টিলিঙা ভৰ গছজোপাই ল'ব নোৱাৰা হৈছে। এতিয়া সমিতিয়ে সেইকাৰণে গছজোপা টিলিঙা বান্ধিবলৈ নিদিয়ে। তাৰ সলনি বেলেগ জেগাত টিলিঙা বান্ধিবলৈ সুবিধা কৰি দিছে সমিতিখনে। বহুতো দেশ বিদেশৰ পৰা পৰ্যটক আহে এই তিনিচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত টিলিঙা মন্দিৰটোলৈ। বৰ্তমান টিলিঙা মন্দিৰৰ চৌহদত লাখ লাখ টিলিঙা আছে। অসমৰ বিভিন্ন মন্দিৰৰ ভিতৰত অন্যতম বৰডুবিৰ টিলিঙা মন্দিৰ। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো মোৰ ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।